হয়, ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে মাঘ বিহু, কিন্তু এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম সত্ৰনগৰী বৰপেটা। কিয়নো বৰপেটাত আজিহে উৰুকা উদযাপন কৰা হ'ব। বিশেষকৈ যদি চাব যায় বৰপেটা সত্ৰৰ যি ৰীতি নীতি পৰম্পৰা অনুযায়ী পোহৰ সংক্ৰান্তিৰ দিনা বৰপেটাত উৰুকা উদযাপন কৰা হয় আৰু পহিলা মাঘৰ দিনা অৰ্থাৎ 1 মাঘৰ দিনা মাঘ বিহু উদযাপন কৰা হয়। আৰু আজি যিহেতু পোহৰ সংক্ৰান্তি আৰু পোহৰ সংক্ৰান্তিৰ দিনাখনে বৰপেটাত উৰুকা উদযাপন কৰা হয় আৰু বৰপেটাৰ যি 22খনকৈ হাতী আছে 22খন হাতীতে আজি এই উৰুকা উদযাপন কৰা হ'ব। হাতীয়ে আজি খানাৰ আয়োজন কৰা হৈছে। সমান্তৰালভাৱে বৰপেটাৰ যি বিখ্যাত আলু ভাজা গাঁতাৰ আলু ভাজাও সমান্তৰালভাৱে আয়োজন কৰা হৈছে। আমি আহি উপস্থিত হৈছোঁ বৰপেটাৰ বৃহত্তৰ বিলত্তাৰী হাতীত আৰু বৃহত্তৰ বিলত্তাৰী হাতীৰ আমি আজি পৰিৱেশ দেখুৱাম। বৰপেটাত যিহেতু আজি উৰুকা আমি উল্লেখ কৰিছোঁ, বৰপেটাৰ উৰুকাৰ পৰিৱেশ আমি দেখুৱাবলৈ লৈছোঁ আমাৰ দৰ্শকসকলক। চাওক খুব সুন্দৰকৈ বৰপেটাৰ যি বৃহত্তৰ বিলত্তাৰী হাতী আছে, বিলত্তাৰী হাতীৰ আজি এনেদৰে পোহৰ সংক্ৰান্তিৰ দিনা উৰুকা উদযাপন কৰা হৈছে। আৰু আমি উল্লেখ কৰিছোঁৱে যিহেতু আজি বৰপেটা কিছু ব্যতিক্ৰম হয়। বৰপেটা সত্ৰৰ পৰম্পৰা অনুযায়ী পোহৰ সংক্ৰান্তিৰ দিনা বৰপেটাত উৰুকা উদযাপন কৰে আৰু 1 মাঘ অৰ্থাৎ পহিলা মাঘৰ দিনাই মাঘ বিহু উদযাপন কৰে। আৰু আজি পোহৰ সংক্ৰান্তিৰ দিনা এনেদৰে বৰপেটাত হাতীয়ে খানাৰ আয়োজন কৰা দেখা গৈছে, উৰুকাৰ আয়োজন কৰা দেখা গৈছে। মই বৰপেটা বিলত্তাৰী হাতীত উপস্থিত আছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে পৰিৱেশটো ইয়াৰ কিছু দেখুৱাইছে। খুব সুন্দৰকৈ বিলত্তাৰী হাতী বাসী ৰাইজে ইয়াতে যি আচলতে অসমৰ পৰম্পৰাসমূহ কলাকৃষ্টিসমূহ ইয়াতে দাঙি ধৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। সমান্তৰালভাৱে লোক আছে, আমি কথা পাতিম। বৰপেটা কিছু এই ক্ষেত্ৰত ব্যতিক্ৰম, কিয়নো ৰাজ্যবাসীয়ে আজি মাঘ বিহু উদযাপন কৰিছে, কিন্তু বৰপেটাত আজি উৰুকা পোহৰ সংক্ৰান্তি, আজি উৰুকা আৰু পহিলা মাঘ 1 মাঘৰ দিনাহে বৰপেটাবাসীয়ে মাঘ বিহু উদযাপন কৰে। পোনপ্ৰথমতে ND24ৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনালোঁ, লগতে তোমাকো জনালোঁ। আমি এনেকৈ বৃহত্তৰ বিলত্তাৰীবাসী ৰাইজে আজি 7টা বছৰ ধৰি এই ভোগালীৰ ভোগ উৎসৱটি উদযাপন কৰি আহিছোঁ। আৰু বৰপেটা কিছু এই ক্ষেত্ৰত ব্যতিক্ৰম, আমি যিহেতুকে সত্ৰৰ ৰীতি নীতিৰে প্ৰতিপালিত হৈ আহিছোঁ। বৰপেটাত আমি পোহৰ সংক্ৰান্তিৰ দিনাখন মানে আজি আমি উৰুকা পালন কৰোঁ। আৰু উৰুকা বুলি ক'লে আমাৰ বিশেষ এটা আয়োজন আছে, সেইটো হৈছে গাঁতাৰ আলু বুলি কোৱা হয়। তাত আলু ভজা ভজা হয় আৰু সকলোৱে লগ হৈ খায়। আৰু অহাকালি আমাৰ 1 মাঘ বৰদমাহী। এনেকৈ আমাৰ 1 মাঘৰ পৰা 4 মাঘলৈ প্ৰায় 4 দিন ধৰি এই মাঘ বিহুটো উদযাপন কৰা হয়। আৰু এই মাঘ বিহুত আমাৰ সত্ৰত বিভিন্ন ধৰণৰ বিয়া কীৰ্তন, গায়ন বায়ন, ঘোষা বা প্ৰসংগৰ দ্বাৰা জৰিয়তে 4 দিন ধৰি পালন কৰা হয়। তো এনেকৈ আমি আজি বহু বছৰ ধৰিয়ে পালন কৰি আহিছোঁ আমাৰ এই মাঘৰ দুমাহীটো, মাঘ বিহুটো। মই ধন্যবাদ জনাইছোঁ। আৰু যথেষ্ট সংখ্যক লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ মাজতে আমি পৰিৱেশসমূহ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। সমূহ ৰাইজ আচলতে বিলত্তাৰীবাসী ৰাইজ, যিহেতু আমি আজি উল্লেখ কৰিছোঁ বৰপেটাত আজি উৰুকা আৰু উৰুকা দিনাখন এনেদৰে বৰপেটাৰ 22খন হাতীতে খানাৰ আয়োজন কৰে। আৰু দেখুৱাইছোঁ বিলত্তাৰী হাতীৰ প্ৰতি পৰিৱেশ চাওক। সকলো আচলতে যি বিলত্তাৰী হাতীবাসী ৰাইজ আছে, ৰাইজ ওলাই আহিছে তেওঁলোকে, আৰু এনেদৰে যি আজি উৰুকাৰ নিশাটো তেওঁলোকে এনেদৰে উপভোগ কৰিছে। দেখুৱাইছোঁ খুব সুন্দৰকৈ ইয়াত যিহেতু যথেষ্ট শীত আৰু শীতৰ এনেদৰে তেওঁলোকে যি আচলতে জুই পোৱা দেখা গৈছে। সমান্তৰালভাৱে বৰপেটাৰ বিখ্যাত যি গাঁতাৰ আলু ভাজাও ইয়াত গাঁতাৰ আলু ভাজাৰো আয়োজন কৰিছে, সেয়াও আমি দেখুৱাম। কিন্তু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বৰপেটাত আজি উৰুকা উদযাপন কৰা হৈছে আৰু কালি পহিলা মাঘৰ দিনা মাঘ বিহু পালন কৰা হ'ব, কি ক'ব? কালি মাঘ ইয়াতে আমাৰ হয় দলিদাবাৰ পথাৰীখন, ইয়াতে প্ৰতি বছৰে আমাৰ হয়, ইয়াতে এই ফাংচন হয় আজি আৰু কালিও আছে। প্ৰতি বছৰে আলু ভাজা হয় আৰু কালি ৰাতিপুৱা এইটো মেজিটো ভাঙি দিব, জুই জ্বলাই দিব, মেজি জ্বলাই দিব। আৰু এইটো ওচৰতে ৰাসল ঘৰ মন্দিৰটো আছে, মন্দিৰত নাম কীৰ্তন হোৱাৰ পিছত মেজিটো জ্বলাই দিব। তাৰপিছত দিনটো আমাৰ আজিতো খেল গ'লে, কালি আৰু বঁটা বিতৰণি আছে, কালি ফাংচন আছে, ৰাতিলৈকে হ'ব, বহু ৰাতিলৈকে ল'ৰাবিলাকে ফাংচন কৰিব। আৰু এনেদৰে দেখা গৈছে বৰপেটাত আজি উৰুকা উদযাপন কৰা হৈছে আৰু পহিলা মাঘৰ দিনা মাঘ বিহু পালন কৰা হ'ব। আইতা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি বৰপেটাত উৰুকা পালন কৰা হৈছে, খানা খাবনে নাই? আয়োজন কৰিছে খুব সুন্দৰকৈ। খাব, আপুনি খাবনে নাই? খাব। জুই পুৱাইছে? জুই পুৱাইছোঁ। নিশ্চিতভাৱে চাওক, পৰিৱেশ খুব সুন্দৰ পৰিৱেশ এটা বৰপেটাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। যিহেতু আমি উল্লেখ কৰিছোঁ পোহৰ সংক্ৰান্তিৰ দিনা বৰপেটাত উৰুকা পালন কৰা হয় আৰু দেখুৱাইছোঁ আমি বৰপেটাৰ বিখ্যাত গাঁতৰ আলু ভাজা ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে। কিছু সময় পিছতেই আলু ভাজাসমূহ
যি ৰাইজ আছে ৰাইজলৈ বিতৰণ কৰিব খাবলৈ আৰু খুব সুন্দৰকৈ ইয়াত আলু ভাজাৰ প্ৰস্তুতি মই দাদা আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বৰপেটাত আজি উৰুকা উদযাপন কৰা হৈছে কিমান ইয়াত আলু ভাজি কিমান আলু আছে আমাৰ আজি ইয়াতে আলু চাৰি বস্তা ভজা হ'ব 4 বস্তা 4 কুইণ্টল ভজা হ'ব কিমান মানুহক আপোনালোকে আচলতে আজি খুৱাম বুলি আজি ৰাতি যিখিনি ফাংচন চাব আহিব আহাৰ সকলোকে আলু দিয়া হ'ব অহাকালি ৰাতিপুৱা মেজি জ্বলাতে আমি আলু ভজা বিলাম নিশ্চিতভাৱে চাওক এই খুব সুন্দৰ পৰিৱেশ এটা বৰপেটা বিলত্তাৰী হাতীৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এনেদৰে বিলত্তাৰী হাতীবাসী ৰাইজ আহি তেওঁলোকৰ যি আচলতে পৰম্পৰা বৰপেটাৰ পৰম্পৰা উৰুকা আজি পোহৰ সংক্ৰান্তিৰ দিনা উৰুকা পালন কৰিছে যথেষ্ট সংখ্যক লোক আছে আমি তাৰ মাজে মাজে কথা পাতিবলৈ চেষ্টা কৰিম আৰু এটা কথা মই উল্লেখ কৰি থ'ব বিচাৰোঁ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পোহৰ সংক্ৰান্তিৰ দিনা বৰপেটাত উৰুকা উদযাপন কৰা হয় আৰু আজি উৰুকা আৰু কাইলৈ পহিলা মাঘ এক মাঘৰ দিনাই কিন্তু বৰপেটাত মাঘ বিহু পালন কৰা হয় আৰু এই পহিলা মাঘৰ দিনা বৰপেটা সত্ৰৰ যি মেজি আছে বৰপেটা সত্ৰৰ মেজি বৰপেটাৰ বুঢ়া সত্ৰীয়া বাপ জনাই মেজিত বৰপেটা সত্ৰৰ যি মেজি আছে মেজিত অগ্নিসংযোগ কৰাৰ পিছতে বৰপেটাৰ যি 22খন হাতী আছে 22খন হাতীৰো মেজিসমূহ জ্বলোৱা হ'ব এই খুব সুন্দৰকৈ বৰপেটা বিলত্তাৰী হাতীবাসী ৰাইজে মেজি ইয়াতে এনেদৰে প্ৰস্তুত কৰি থৈ দিছে কালি পহিলা মাঘৰ দিনা বৰপেটাবাসীয়ে যিহেতু পহিলা মাঘৰ দিনা মাঘ বিহু উদযাপন কৰে কাইলৈ এই মেজিত অগ্নিসংযোগ কৰা হ'ব মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ বৃহত্তৰ বিলত্তাৰীবাসী ৰাইজে প্ৰতি বছৰে খুব সুন্দৰকৈ কিন্তু বিশেষকৈ উৰুকাটো আয়োজন কৰে আৰু আমি অলপ কিছু ব্যতিক্ৰম বুলি ক'ব লাগিব বৰপেটাবাসী কিয়নো ৰাজ্যবাসীয়ে আজি মাঘ বিহু উদযাপন কৰিছে তাৰ কিছু ব্যতিক্ৰম বৰপেটাত কিয়নো সত্ৰ নগৰী বৰপেটাৰ যি আচলতে সত্ৰৰ পৰম্পৰা অনুযায়ী পোহৰ সংক্ৰান্তিৰ দিনা বৰপেটাত আজিৰ যি আচলতে আয়োজন উৰুকাৰ আয়োজন কৰা হয় আৰু পহিলা মাঘ 1 মাঘৰ দিনা মাঘ বিহু পালন কৰা হয় বৰপেটা কিছু ব্যতিক্ৰম আৰু ইতিমধ্যে আয়োজন দেখিছোঁ খুব সুন্দৰকৈ বিলত্তাৰী হাতী আৰু 22খন হাতীতে আয়োজন হৈছে কিন্তু বিলত্তাৰী কিছু ব্যতিক্ৰম আৰু সমগ্ৰ যি বিলত্তাৰীবাসী আছে বৃহত্তৰ সকলো কিন্তু আহি ইয়াত সমবেত হৈছে কি ক'ব হয় মানে কি আমাৰ বৰপেটা সত্ৰৰ পৰম্পৰাগত যি নিয়ম সেই নিয়মৰ লগতে সংগতি ৰাখি আমাৰ বৰপেটাত আমাৰ এই উৰুকা পালন কৰা হয় আজি আমাৰ বৰপেটাত উৰুকা হয় আজি আমি ইয়াত বৃহত্তৰ বিলত্তাৰীবাসী ৰাইজ লগ হৈছোঁ আজি ইয়াত আমি লগে ভাগে এসাঁজ খাম আৰু আমাৰ যি বৰপেটাৰ এটা প্ৰিয় বস্তু হৈছে গাঁতাৰ আলু আপোনালোকে হয়তো দেখাইছে গাঁতাৰ আলু আমাৰ সাজু হৈ আছে তাৰপিছত 1 মাঘত ৰাতিপুৱা যেতিয়া বৰপেটা সত্ৰত মেজিত জুই সংযোগ কৰা হ'ব তাৰপিছত আমাৰ ওচৰৰ এই ৰাখাল থান মাধৱ গুৰুজনাৰ পদৰঞ্জিত ৰাখাল থানতো মেজি হ'ব জুই সংযোগ কৰা হ'ব তাৰপিছতে আমাৰ ইয়াত মেজিত জুই সংযোগ কৰা হ'ব আৰু এই মেজিটো হৈছে বৰ্তমান আমাৰ 70 ফুটৰ ওপৰত আছে 70 ফুটৰ ওপৰত আছে মেজিটো গতিকে ইয়াত আমি ৰাতিপুৱা আমাৰ ৰাখাল থানৰ পিছত আমি ইয়াত নাম কীৰ্তন কৰি ইয়াত অগ্নিসংযোগ কৰিম আমাৰ বৃহত্তৰ বিলত্তাৰী হাতীবাসী ৰাইজ আমাৰ হাতীৰ মানে বিশিষ্ট কেইজনমান ব্যক্তিৰ দ্বাৰা আমি ইয়াত পৰম্পৰাভাৱে কৰি আহিছোঁ সেনেকৈ মানে দেখা গৈছে 70 ফুট এটা দীঘল খুব সুন্দৰকৈ ইয়াত মেজি প্ৰস্তুত কৰা হৈছে সকলো ইয়াৰে যি স্থানীয় ৰাইজ আছে বিলত্তাৰীবাসী ৰাইজ তেওঁলোকে নিজ হাতেৰে প্ৰস্তুত নিজে আমাৰ ইয়াৰে বিলত্তাৰী হাতীৰ যুৱকসকলক আমি ধন্যবাদ দিবই লাগিব আৰু নিজেও আমি লাগি আছোঁ আৰু আমাৰ প্ৰতিজন যুৱক নিজে এই বেন্নাবোৰ পথাৰত কাটিবলৈ গৈছে কাটি আনিছে নিজে সকলোৱে লগ হৈ মানে মেজিটো তৈয়াৰ কৰিছে ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে বৰপেটাৰ পৰিৱেশ আজি যিহেতু বৰপেটাত উৰুকাৰ পৰিৱেশ আমি দেখুৱাইছোঁ বৰপেটা বিলত্তাৰী হাতীৰ পৰা আৰু আমি উল্লেখ কৰিছোঁৱে আজি বৰপেটাত পোহৰ সংক্ৰান্তিৰ দিনা উৰুকা উদযাপন কৰা হৈছে কাইলৈ পহিলা মাঘৰ দিনা মাঘ বিহু উদযাপন কৰা হ'ব কাইলৈ মেজিত অগ্নিসংযোগ কৰিব তাৰ পূৰ্বৰ আজি যি বৰপেটাৰ পৰিৱেশ আচলতে বৰপেটাৰ পৰিৱেশ 22খন হাতীয়ে এতিয়া উৰুকা উদযাপন কৰাৰ বাবে সাজু হৈছে হাতীয়ে এতিয়া গাঁতৰ আলু ভাজি আৰু সমান্তৰালভাৱে খানাৰ আয়োজন কৰিছে আৰু সকলো লোক আচলতে বৰপেটাৰ যি সকলো ৰাইজ আছে ৰাইজে হাতীয়ে লগ হৈ এসাঁজ আজি উৰুকাৰ দিনা উদযাপন কৰিবলৈ তেওঁলোকে ইতিমধ্যে প্ৰস্তুত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ